চুলাই মার বন্ধ করো আবকারি হুঁশিয়ার আবকারি হুঁশিয়ার চুলাই মার বন্ধ করো আবকারি হুঁশিয়ার বন্ধ করো লালি গুড় বন্ধ করো লালি গুড় বন্ধ করো আবকারি হুঁশিয়ার লালি গুড় বন্ধ করো লালি গুড় বন্ধ করো ক'পা আহে ময়ো এইটো নাজানো। মদটো ক'পা আনিছিলে? তই নিজে নাম কৈছিলি, মদটো ক'পা নামটো আনিছিলে? ক। তোৰ ৰেকৰ্ডিং আছে নকবি। চাহু কি চাহু? ৰাজকুমাৰ চাহু। তহঁতৰ ঘৰত বনাও নেকি গুড়? গুড় নবনাওঁ আমি, দি দিয়ে আমাক। এই মদটো ক'ত পালি? মদটো ক'ত পালি? মদটো এইটো বেলেগ এই গাঁৱৰ পৰা আহিছে। গাঁৱত বনাই তই ইয়াত দিয়হি, বাগানত দিয়হি। বাগানৰ মানুহসকলক তই মানে মদটো যোগান ধৰ, চুলাই মদটো। মানে কিমান দিন কৰি আছ এইটো কাম? বেছি হোৱা নাই মোৰ। বাগানৰ মানুহক বাগানৰ মানুহক খুৱাই আছো? আছে বেলেগ মানুহ আছে আৰু মোতকৈ ডাঙৰ ডাঙৰ মানুহ আছে। নাম কি সেইকেইটাৰ নামকেইটা নাজানো। সেইকেইটাই বেছি দিয়ে। এতিয়া ৰাজকুমাৰ গুড় বেপাৰীটো ঘৰ ক'ত? গুড় বেপাৰীটো ইয়াতে ওচৰতে বুলি কৈছে। কি নাম? ৰাজকুমাৰ চাহু। কোন জেগাৰ, কোন ওচৰত? ইয়াত ৰঙামাটি। আজি প্ৰায় ৰঙামাটি অঞ্চলত মানে বিশেষকৈ আচলতে এই চুলাই মদ বেছিকৈ প্ৰচলন হোৱা আমি দেখি পাইছোঁ। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াক সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আজি কি হৈছিলে? আজি আমি আপোনালোকে প্ৰত্যক্ষ কৰিছে এই যুৱকজনে আচলতে মিচিং গাঁৱৰ পৰা তেওঁলোকে যিটো চুলাই, সেই চুলাই তেওঁলোকে সৰবৰাহ কৰাৰ ক্ষেত্ৰত আমাৰ ল'ৰাই আমি আচলতে তেওঁলোকক আমি হাতে লোটে ধৰিছোঁ। আৰু ইয়াৰ পিছত আমি প্ৰশাসনৰ মানুহক মাতিছোঁ। আমি প্ৰশাসনক মাতি তেওঁলোকক আমি সমজাই দিম। কিন্তু চবতছে ডাঙৰ কথা হৈ গ'ল, আজি দেৰগাঁও আবকাৰী বিভাগেই হওক বা প্ৰশাসনেই হওক, তেওঁলোকে আচলতে যি লালি গুড়ৰ কাৰবাৰ চলি আছে, আচলতে তেওঁলোকে সেই বস্তুটোত তেওঁলোকে আচলতে গুৰুত্ব দিব লাগে। আমি দেখি পাইছোঁ তেওঁলোকে নিজে নাম কৈছে, তেওঁলোকে কোনখিনি মানুহৰ পৰা তেওঁলোকে গুড় সংগ্ৰহ কৰে তেওঁলোকে নিজে নাম কাঢ়িছে। মই ভাবোঁ এই প্ৰশাসনে এইখিনি মানুহৰ যোগেদি গৈ আচলতে সেই লালি গুড়ৰ কাৰবাৰটো তেওঁলোকে বন্ধ কৰিব লাগে। কিমান লিটাৰ ইয়াত চুলাই মদ? এতিয়া বৰ্তমান আমি 50 লিটাৰমান ধৰিছোঁ। আৰু আমি গম পোৱা মতে তেওঁ দিনৰ ভাগতে ৰাতিপুৱা টাইমতে তেওঁলোকে আচলতে এইটো তেওঁলোকে বিতৰণ কৰি যায়। আকৌ সন্ধিয়া ভাগতে তেওঁলোকে এনেকুৱা তেওঁলোকৰ গ্ৰুপত মানুহ আছে, তেওঁলোকে আহি এনেকৈ লাইনতেই হওক বা গাঁৱতেই হওক তেওঁলোকে বিভিন্ন জেগাত তেওঁলোকে এই বস্তুখিনি দি যায়। এটা বিয়াগুম বিভাগ আছে, আবকাৰী বিভাগ। এই বিভাগটোৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিছে? ইতিমধ্যেতো তেওঁলোকে একো ব্যৱস্থা গ্ৰহণ কৰা আমি দেখি পোৱা নাই। আমি তেওঁলোকক ফোনযোগে তেওঁলোকক অৱগত কৰিছোঁ, তেওঁলোকে আহিম বুলি কৈ আছে, কিন্তু সদ্যহতে তেওঁলোকে এতিয়ালৈকে আহি পোৱা নাই। পৰা যিটো চুলাই বনাই এটা এতিয়া খুব ডাঙৰ এটা মাফিয়া চলি আছে। আমি গম পোৱা মতে আমাৰ পশ্চিম ব্ৰহ্মপুত্ৰৰ গাঁও পঞ্চায়ত অন্তৰ্গত যিখিনি মিচিং সম্প্ৰদায়ৰ মানুহ আছে, তেখেতসকলে এই লালি গুড়ৰ পৰা এটা চুলাই বনায়, মদ বনায়। এই মদখিনি বিভিন্ন জেগাত আমাৰ ৰঙামাটি অঞ্চলেই হওক বা দেৰগাঁও অঞ্চলতে হওক বা বাদিৰপৰা অঞ্চলতে হয়, সকলো ঠাইতে এনেকুৱা কিছুমান ল'ৰাই গাড়ীত এটা VIP বেগত লৈ আহে, লৈ আহি পেলাই তেখেতসকলে ছাপ্লাই দিয়া। আৰু এই মদটো এনেকুৱা এটা বৃহত্ত বস্তু দি, যিটো বস্তু আমি শাক পাচলিত দিয়া হয়, মানে ইউৰিয়া খাৰটো দিয়া হয়, আৰু গৰুক যিটো টেবলেট আমি খুৱাওঁ, সেইটো টেবলেটটো ইয়াত দি পেলাই খালি এই মদটো প্ৰস্তুত কৰে বুলি আমি গম পাইছোঁ। আমি এটা কথাই আমি প্ৰশাসনক অনুৰোধ কৰিছোঁ,
আবকাৰী প্ৰশাসনক মই অনুৰোধ কৰিছোঁ এই বিষয়টো ইয়াত বন্ধ হ'ব লাগে। আজি প্ৰায় আজি 6-7 বছৰ আগত এইটো 2000 কিমান চনত আছিলে এইটো মানুহ যে মৰিছিলে আমাৰ গটঙাত 2020 চনত 2020 চনত যেতিয়া গটঙাত 161টা মানুহ মৰিছিল শালমৰা বাগানত, তেতিয়া আমাৰ ৰঙামাটিত সমূহ মহিলা আৰু গোটেই যুৱকসকল আচ্ছাসকলে আমাৰ ৰঙামাটিত গোটেই গুড় বনোৱা গোটেই বন্ধ কৰি দিছিলে আৰু এতিয়ালৈকে বন্ধ হৈয়ে আছে। কিন্তু এইসকল মানুহে ইয়াত আহি পেলাই ইয়াত ডেলিভাৰী দি পেলাই কিছুমান মানুহৰ ঘৰত মদ খুৱাই তাত বিভিন্ন ধৰণৰ কাজিয়া হয়, মাৰপিট হয়, পঢ়া শুনাৰ পৰা অসুবিধা হয়। এইবিলাক বন্ধ কৰিব লাগে। প্ৰশাসনে কিয় বন্ধ নকৰে? সদায় দেখিয়ে থাকে মদৰ কাৰণে কাজিয়া হৈ থাকে, মানুহৰ ঘৰত কাজিয়া হৈ থাকে। এই বিষয়টো লৈ কিন্তু প্ৰশাসনে কোনো আজিলৈকে গুৰুত্ব দিয়া নাই। আবকাৰী বিভাগ আছিলে, আবকাৰী বিভাগে কোনো ক্ষেত্ৰতে সিহঁতি নিদিয়ে। তেওঁলোক আহে বন্ধ কৰিবলৈ, 2-এঘৰ মানুহক বন্ধ কৰিব, কোনোবাই পইচা পাতি দি দিয়ে আৰু গুচি যায়। সেইকাৰণে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ আবকাৰী বিভাগক, আমি অসমৰ মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ যাতে অসমত এই চুলাই জাতীয় বস্তুটো একেবাৰে নিষিদ্ধ কৰি দিব লাগে।